আজি মই বইল মাছ বনাম। প্ৰথমে কেৰাহীখন পাতি তাতে পানী দি দিছোঁ। তাতে মাছ এপিচ এপিচকৈ দি দিলোঁ। এই বইল মাছৰ তৰকাৰীখন খাই ভাল লাগে। তাৰপিছত অলপ মই নিমখ দি দিলোঁ। ঢাকোন মাৰি দিম। তাৰপিছত আকৌ এবাৰ মিলাই তাৰপিছত পিঁয়াজ দিম, আদা নহৰু পেষ্ট দিম আৰু সৰুকৈ কাটি থোৱা আলুখিনি দি দিম। তাৰপিছত অলপ আকৌ ঢাকোন মাৰি দিম। উতল আহিছে, বেছি দেৰি নালাগে, সোনকালে হৈ যায়। তাৰপিছত মই বিলাহীকেইটা পুৰি থৈছিলোঁ, সেইখিনিও পিটিকা কৰি দি দিলোঁ। তাৰপিছত আলুটো সিজিছেনে অলপ চাই লৈছোঁ। তাৰপিছত অকণমান মটৰ দি দিলোঁ। তাৰপিছত আকৌ মিলাই ঢাকোন মাৰি দিলোঁ। চবেই বনাব জানেই, মই কেনেকৈ বনাইছোঁ সেইটোহে দেখুৱাইছোঁ। তাৰপিছত মই ডাঙৰকৈ কাটি থোৱা লাই শাকখিনি দি দিলোঁ। আকৌ ঢাকোন মাৰি দিলোঁ। হৈ গৈছে ৰেডি। এতিয়া মই জাব্ৰাং দি দিলোঁ। জাব্ৰাং দি আকৌ অলপ মিলাই লওঁ। আমাৰ তৰকাৰী হৈয়ে গৈছে। এতিয়া মই এটা বাচনত উলিয়াই লওঁ। আপোনালোকে বনাই চাব।